মহান আত্মা হোৱা ওম শান্তি আজিৰ মুৰলী ২৭ তাৰিখ ২ মাহ ২০২৪ বাবাই কৈছে মৰমৰ সন্তানসকল সদায় পিতাৰ স্মৃতিৰ চিন্তন আৰু জ্ঞান বিচাৰ সাগৰ মন্থন কৰা তেতিয়া নতুন নতুন হাৰুৱা কথা ওলাই থাকিব আনন্দিত হৈ থাকিবা প্ৰশ্ন এই ড্ৰামাখনত আটাইতকৈ বেছি চমৎকাৰ কাৰ আৰু কিয় উত্তৰ সকলোতকৈ বেছি চমৎকাৰ হৈছে শিৱ বাবা কিয়নো তেওঁ তোমালোকক ছেকেণ্ডত পৰীৰ সন্তান কৰি তোলে এনেকুৱা পাঠ পঢ়ায় যাৰ দ্বাৰা তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ যোৱা জগতত পিতাৰ বাহিৰে আন কোনো এনেকুৱা পঢ়াব নোৱাৰে জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰি অন্ধকাৰৰ পৰা পোহৰলৈ লৈ অনা উজুতি খোৱাৰ পৰা ৰক্ষা কৰা এয়া হৈছে পিতাৰ কাম সেইবাবে তেওঁৰ নিচিনা চমৎকাৰী কাম কোনেও কৰিব নোৱাৰে ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ ১ নিজৰ অৱস্থা বহুত ধৈৰ্যশীল কৰি তুলিব লাগে পিতাক অনুসৰণ কৰিব লাগে কোনো কথাতে অহংকাৰ দেখুৱাব নালাগে দেৱতাসকলৰ নিচিনা অমায়িক হ'ব লাগে ২ সদায় হৰ্ষিত হৈ থাকিবলৈ জ্ঞান মন্থন কৰি থাকা বিচাৰ সাগৰ মন্থন কৰা আমি যিদৰে ভগৱানৰ হওঁ তেনেকৈ সেৱা হওঁ এইটো স্মৃতিৰে সেৱাত তৎপৰ হৈ থাকা বৰদান মনমনা ভাৱৰ লগতে মধ্যজীৱী ভাৱৰ মন্ত্ৰৰ স্বৰূপত স্থিত হৈ থাকোঁতা মহান আত্মা হোৱা শ্লোগান আনন্দ তোমালোকৰ বিশেষ সম্পদ এই সম্পদ কেতিয়াও নেৰিবা ওম শান্তি